স্যার বেলেগ এটা প্ৰশ্নত সোধো স্যার বঙাইগাঁও চিকিৎসা মহাবিদ্যালয় সম্পূৰ্ণ হৈছে নিৰ্মাণ কাৰ্য কেতিয়া মানে এখন আৰম্ভ হ'ব বা পৰিকল্পনা ডেট আমি ঠিক কৰা নাই এতিয়া কাৰণ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱা নাই 20% নিৰ্মাণ কাৰ্য বাকি আছে সক অসমত সেমিকন্ডাক্টৰ ইণ্ডাষ্ট্ৰি অহাটো অসমৰ ঔদ্যোগিক বিবৰ্তনৰ এটা গুৰুত্বপূৰ্ণ মাইলৰ খুঁটা টাটাই সেমিকন্ডাক্টৰ ইণ্ডাষ্ট্ৰি ননালৈকে অসমত কোনো ধৰণৰ ব্যক্তিগত উদ্যোগীৰ দ্বাৰা উদ্যোগ স্থাপন হোৱা নাছিল টি গাৰ্ডেনক যদি আমি বাদ দিওঁ যাক মেগা ইণ্ডাষ্ট্ৰি বুলি কয় আৰু 30,000 crores যিটো বিনিয়োগ private industrial house kora this is the biggest investment in the history of Assam tar agote Hindustan paper call ahise ba NRL hoise oil hoise gas cracker hoise government tatai jetia ohomot ei industry to stapon koribo agbahi gol iar porinam sorupe ohome আৰু কেইবা লাখ কোটি টকাৰ ইণ্ডাষ্ট্ৰি আমাৰ ৰাজ্যত আনাৰ বাবে আমি সক্ষম হৈছো যাৰ প্ৰক্ৰিয়া চলি আছে প্ৰিয়াংক খাৰ্গে আৰু অসমৰ কংগ্ৰেছ দলৰ সভাপতি গৌৰৱ গগৈয়ে দাবী কৰিছে যে এই ইণ্ডাষ্ট্ৰিটো কৰ্ণাটকতহে স্থাপন হ'ব লাগিছিল আৰু তাৰ তেওঁলোকে কাৰণ দিছে যে অসমত শিক্ষিত বা স্কিল ম্যান পাৱাৰ নাই এই অভিযোগটো বা এই যেটো বক্তব্য ই অসমৰ প্ৰতি কৰা চূড়ান্ত অপমান কৰ্ণাটকত আজি আইটি ইণ্ডাষ্ট্ৰি চলাই আছে ভাৰতৰ বাহিৰৰ ৰাজ্যৰ লৰাগৈ কৰ্ণাটকত থকা হিউম্যান ৰিসোৰ্স দি ইমান উদ্যোগ নহয় সকলো দেশৰ চৰকাৰৰ দায়িত্ব হ'ব লাগে যে ইকনমিক্যালি পিছপৰা ৰাজ্যত উদ্যোগ স্থাপন কৰা য'ত উদ্যোগ নাই তাত উদ্যোগ লৈ যোৱা কংগ্ৰেছ দলে আনন্দ পাব লাগিছিল কংগ্ৰেছ দলে টাটাক ধন্যবাদ দিব লাগিছিল যে তেলিৰ মূৰত তেল নাঢালি কাৰণ কৰ্ণাটকত উদ্যোগৰ কোনো অভাৱ নাই প্ৰথমবাৰৰ বাবে উত্তৰ পূৰ্বত আৰু অসমত এটা ডাঙৰ সাহসী সিদ্ধান্ত লোৱা হ'ল কিন্তু প্ৰিয়াংক খাৰ্গে গৌৰৱ গগৈয়ে দাবী কৰে যে এই ইণ্ডাষ্ট্ৰিটো কৰ্ণাটকতহে যাব লাগিছিল তেতিয়ালে ভাৰতৰ সংবিধানত লিখি দিব লাগে যে উদ্যোগ অকল কৰ্ণাটকতে হ'ব আৰু অসমত উদ্যোগ হ'ব নোৱাৰে তেনেকুৱা প্ৰভিজনটো সংবিধানত নাই তাৰ মানে তেওঁলোকে দাবী কৰে যে কৰ্ণাটকৰ এইটো জন্মস্বত্ব অধিকাৰ যে উদ্যোগ হলে তাতেই যাব লাগিব তেনেকুৱা যদি সিদ্ধান্ত হয় কালি অসমৰ মানুহে ক'ব আমি ভাৰতৰ লগতে নাথাকো আকৌ কৰ্ণাটকত যেতিয়া অসমীয়া লৰা যায় তাতে তেওঁলোকে দাবী কৰে যে আমাৰ লোকেল এমপ্লয়মেন্ট লাগে তেলে আমাৰ লৰা ছোৱালীয়ে ক'ত চাকৰি পাব গতিকে মই ভাবো যে প্ৰিয়াংক খাৰ্গে গৌৰৱ গগৈ আৰু গোটেই কংগ্ৰেছ ইকোসিস্টেমটোৱে অসমৰ ডেভেলপমেন্ট নিবিচাৰে অহা বছৰ তেওঁলোকে দেখা পাব যে অসমীয়া লৰাই কেনেকৈ সেমিকন্ডাক্টৰ ইণ্ডাষ্ট্ৰি চলাইছে বেছি দিন ৰখিব নালাগে ইট ইজ এ মেটাৰ অফ 6 মান্থ সমাহত তেওঁলোকে দেখা পাব যে কৰ্ণাটকৰ লৰা ননাকৈও অসমত টাটাই সেমিকন্ডাক্টৰ ইণ্ডাষ্ট্ৰি চলাইছে আৰু বেছি প্ৰফিটেবল হ'ব আৰু মইতো আপোনালোকক গৌৰৱ গগৈ খবৰ দিব খুজিছো যে ইলেকশ্যনৰ আগতে মই চেষ্টা কৰি আছো আৰু এটা ইণ্ডাষ্ট্ৰি এনেকুৱা ঘোষণা কৰাৰ বাবে তাতো মনটো দুখ পাব যে এইটোতো কংগ্ৰেছতে যাব কৰ্ণাটকতে যাব লাগিছিল বাট মই চেষ্টা কৰি আছো যে এনেকুৱা ধৰণৰ আৰু এটা ইণ্ডাষ্ট্ৰি যাতে আমি অসমত এনাউন্স কৰিব পাৰো
আৰু অসমৰ ডেকা লৰাই এই উদ্যোগটো চলাব গৌৰৱ গগৈয়ে ভাবে যে জন্মস্বত্ব কৰ্ণাটকৰ আমি কৰ্ণাটকক বেয়া নাপাওঁ কিন্তু মই কৰ্ণাটকক ক'ব খুজিছোঁ যে ইউ হেভ এ প্ৰব্লেম অফ প্লেণ্টি আপোনালোকৰ ইয়াত বহুত উদ্যোগ হৈ গ'ল কিছু উদ্যোগ অসমলৈকে দিয়ক নাগালেণ্ডলৈকে দিয়ক মণিপুৰলৈকে দিয়ক যাতে উত্তৰ পূৰ্বৰ ডেকা ল'ৰাসকলো মৰ্যাদা সহকাৰে জীয়াই থাকিব পাৰে বাংলাদেশৰ গান গোৱা আৰু অসমত উদ্যোগীকৰণৰ বিৰোধিতা কৰা আৰু গৌৰৱ গগৈ পাকিস্তানৰ প্ৰতি থকা মৰম এই গোটেইবোৰ আপোনালোকে একেডাল খুঁটা দিয়ে চাব লাগিব নহ'লে বাংলাদেশৰ নেশ্যনেল এন্থেম গোৱাৰ পিছত সেই মানুহকেইজনক আজি পাৰ্টিৰ পৰা বহিষ্কাৰ কৰিব লাগিছিল নে নালাগিছিল গৌৰৱ গগৈ মনে মনে ভালেই পাইছে কাৰণ দিছ ইজ এ প্ৰজেক্ট অফ পাকিস্তান গভৰ্ণমেণ্ট কেইদিনমান আগতে আপোনালোকে দেখিছে যে পাকিস্তানৰ জইণ্ট ষ্টাফ কমিটিয়ে বাংলাদেশৰ মহম্মদ ইউনুছক এটা প্ৰেজেণ্টেশ্যন দিছে গ্ৰেটিফি এটা তাতে ত্ৰিপুৰা আৰু অসমক বাংলাদেশৰ পাৰ্ট হিচাপে দেখুওৱা হৈছে বাংলাদেশৰ যে অসমখন বাংলাদেশৰে পাৰ্ট তেনেকুৱা এটা মেছেজ আজি কংগ্ৰেছ দলে বাংলাদেশলৈকে পঠিয়াই দিল গতিকে এই গোটেই কংগ্ৰেছ পাৰ্টিটো পাকিস্তান আৰু বাংলাদেশৰ মই বেয়া শব্দ নকওঁ ডট ডট পাৰ্টি বুলি আমি ক'ব পাৰোঁ Sir, with Priyank Kharge's comment, can we assume that they are not happy with industrializing North Assam? Priyank Kharge has demoralized the youth of Assam. As a result, what will happen? The youth of Assam will go to Alpha. Youth of Assam will go to jungle as a militant. They do not want peace in Assam. Today we are bringing back youth of Assam from militancy. And Congress want to push our youth towards the militancy. Priyank Kharge is demoralizing youth of Assam and his father Mallikarjun Kharge has criticized Bharat Ratna Bhupen Hazarika when he was conferred Bharat Ratna. This Congress party is all along against the interests of Assam. They want that our people should go to Alpha and we should live in jungle. We should not have any industry in Assam. So this is the attempt of Priyank Kharge is blatantly against the national interest of our country.